ব্যৱসায় কৰিবলৈ ল'লে মানুহে বিভিন্ন ধৰণৰ কিছুমান কথা কয়, কিছুমান নেগেটিভ কথাও কয়। ব্যৱসায়ত ৰিস্ক আছে, সেইটো সঁচা। কিন্তু ৰিস্কটো যোনে ল'ব পাৰে সিয়ে ব্যৱসায় কৰে আৰু কৰিও আহিছে। আৰু এটা কথা, ব্যৱসায় যদি আপুনি কৰি আছে আৰু যদি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে কৰক। তাত কোনো ভুল নাই কৰা আপুনি। কিয় জানেনে? নিজে নিজৰ মালিক হোৱাত জানো কিবা ভুল হ'ব পাৰে? কিন্তু এইকেইটা কথা মনত ৰাখিব। আপোনাৰ ব্যৱসায় আৰম্ভ কৰক আৰু আপোনাৰ সপোন পূৰণ কৰক, কিন্তু সদায় আপোনাৰ গ্ৰাহকক প্ৰথম স্থান দিয়ক। 2 নম্বৰ, ব্যৱসায়ত সফলতাৰ বাবে আপোনাৰ সামগ্ৰী উন্নত কৰক আৰু ইয়াক সম্ভৱ কৰক। আপোনাৰ গ্ৰাহকক সুখী কৰি ৰাখক আৰু আপোনাৰ ব্যৱসায় বৃদ্ধি কৰক। 3 নম্বৰ, আপোনাৰ ব্যৱসায় অনলাইনত লওক, যিহেতু আজিকালি ডিজিটেল যুগ আহি গ'ল। আপোনাৰ সামগ্ৰী বিশ্বজুৰি বিক্ৰী কৰক, আপোনাৰ গ্ৰাহকক সুৰক্ষা নিশ্চিত কৰক আৰু আপোনাৰ ব্যৱসায় সুৰক্ষিত ৰাখক। ধন্যবাদ।